আমি প্ৰতিবাদ কৰি আহিছোঁ কাৰণ কিয়নো গভৰ্ণমেণ্টে যোনটো ডিচিশ্যন লৈছে যে 6টা কমিউনিটিক জনগোষ্ঠীকৰণ কৰিব আমি ইটো ডিচিশ্যন লৈ প্ৰতিবাদ কৰিছোঁ কিয়নো যদি এই 6টা জনগোষ্ঠীৰ লোকে আমাৰ এই জনগোষ্ঠীকৰণ হয় তেতিয়াহ'লে আমাৰ বহুতো অসুবিধা হ'ব কেনেকুৱা অসুবিধা হ'ব আমাৰ পলিটিকেল ৰাইটছ আমাৰ লেণ্ড ৰাইটছ আমাৰ এডুকেশ্যন ৰাইটছ সকলোতে আমাৰ অসুবিধা হ'ব কাৰণ তেওঁলোকে হ'ল অলৰেডি বহুত এডভান্স কমিউনিটি তেওঁলোকক আৰু উন্নতি হ'ব দৰকাৰ নাই কিয়নো তেওঁলোকৰ পপুলেশ্যন বহুত আমাৰ পপুলেশ্যনটো বহুত কম যদি তেওঁলোকে আমাৰ ST কমিউনিটিত আহি যায় তেতিয়াহ'লে আমাৰ বহুতো অসুবিধা হ'ব আমি আজি লাহে লাহে আমি উঠি আহি আছোঁ আমাৰ জনগোষ্ঠীৰ লোকবোৰ লাহে লাহে উঠি আহি আছোঁ হয় যদি তেওঁলোকে অলৰেডি এডভান্স কমিউনিটি ST ষ্টেটাছ পায় তেতিয়াহ'লে আমি আৰু বেছিকৈ পিছ পৰি যাওঁ আমি কেতিয়াও আগবাঢ়িব নোৱাৰিম সেইটো কাৰণে আমি আজি ইয়াতে প্ৰটেষ্ট কৰিব আহিছোঁ আৰু আমি আজি যেহেতু আপোনালোকে BTC সচিবালয়ত প্ৰৱেশ কৰিলে গেট ভাঙি প্ৰৱেশ কৰিলে কি কাৰণত এনেকা কৰিলে আপোনালোকে হয় কাকবা বিচাৰিছিল নেকি আপোনালোকে হয় আমি ৰিপ্ৰেজেণ্টেটিভ বিচাৰিছিলোঁ আমাক মানে ডিৰেক্ট আমাক সলিউশ্যন লাগে এইটো কাৰণে আমি ইয়াতে প্ৰতিবাদ কৰি সোমাই আহিছোঁ কাৰণ অকল মেম'ৰেণ্ডাম দি থৈ পেলাই এইটো টেবুলত থৈ দিলেতো নহ'ব আমাক ডাইৰেক্ট ৰিজাল্ট লাগে এইটো কাৰণে আমি আজি এইটো প্ৰতিবাদ কৰিব বাধ্য হৈছোঁ